কাহিনী পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰোঁ শুনি ভাল পাব। মোৰ নাম জন্মনি আৰু এইটো মোৰ সঁচা কাহিনী। মোৰ বয়স বৰ্তমান 33 বছৰ। মোৰ পিনাৰ 37। মোৰ দুপিনা দুখন পুৰা মোটা শকত। এটা কথা বুজি নাপাওঁ, যিকোনো পুৰুষে মোক কামনাৰ দৃষ্টিৰে কিয় চায়। আগতেও কলেজ পঢ়োতে নাটত যিকোনো বয়সৰ পুৰুষে বৰ বঢ়িয়া বাল কৰি ভাল লাগিব এনেকৈ জোকায়। মই নুশুনা ভাও ধৰো। প্ৰাইভেট কোম্পানী এটাত জব কৰিলো। তাতো একেই কমেণ্ট শুনিবলৈ পাওঁ। বৰ্তমান মই গৃহিণী। মোৰ স্বামী এজন অভিযন্তা। তেওঁৰ বয়স 40 বছৰ। আমাৰ বিয়া হোৱা 3 বছৰ হ'ল। কোনো সন্তান হোৱা নাছিল। প্ৰথম এবছৰ মোৰ স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক সুখৰ আছিলে। কিন্তু লাহে লাহে সি ভালকৈ কৰিব নোৱাৰা হ'ল। অলপ কৰিলে ফোপাই যায় আৰু সোনকালে পানী এৰি দিয়ে। ডাক্তৰৰ পৰামৰ্শ মতে ঔষধ খাই আছে যদিও সুফল পোৱা নাই। এইটো কাৰণে আমাৰ দুয়োৰে মাজত মনত শান্তি নোহোৱা হ'ল। মই পিছে এইবোৰ কথা কাৰো আগতে প্ৰকাশ কৰা নাছিলো, কিয়নো স্বামীৰ আত্মসন্মানৰ কথা আছে। পিছে মানুহজনে এইবোৰ কথা তেওঁৰ লগৰ বন্ধুৰ আগত কৈ দিয়ে। মই কিন্তু জনা নাছিলো যে তেওঁ এইবোৰ কথা লগৰবোৰৰ আগত কয় বুলি। এদিন ৰাতি তেওঁৰ লগৰ বন্ধুজনে মোলৈ ফোন কৰিলে আৰু মোৰ মানুহজনৰ মনৰ দুখবোৰৰ কথা মোৰ আগত কৈ গ'ল। মই বন্ধুজনৰ কথা শুনি আচৰিত হৈ পৰিলো। লাজো লাগিছিল বহুত। তাৰ পিছৰে পৰা স্বামীৰ লগত প্ৰায়ে তেওঁৰ বন্ধু আমাৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰিলে। আগতে বন্ধুজন অকলে আহিছিলে। পাছলৈ আৰু এটাক লগত লৈ আহিব ধৰিলে। মোৰ মানুহজন আৰু সিহঁত দুয়োটাই মিলি আমাৰ ঘৰতে মদে মাংসই খাবলৈ ল'লে আৰু সিহঁত দুয়োটাই মোক বেয়া দৃষ্টিৰে চাবলৈ ধৰিলে। লাহে লাহে সিহঁত দুটা আমাৰ ঘৰখনৰ লগত একেবাৰে ফ্ৰী হৈ পৰিল। এবাৰ এটাই পানী অনাৰ চলেৰে মই পাকঘৰত ৰুটি সেকি আছিলো। মোক পিছফালৰ পৰা পেটত স্পৰ্শ কৰিব ধৰিলে। মই উচপ খাই গলো। সি তেতিয়া মুখত সোপা দি পেটত মোহাৰিব ধৰিলে। মই এৰাই আহিব চেষ্টা কৰিলো, কিন্তু নোৱাৰিছো। সি তেতিয়া মোৰ কাণত ফুচফুচাই ক'লে, তোমাৰ জ্বলি আছে, তোমাৰ স্বামীয়েতো সেই জেউকৰা নুমুৱাব নোৱাৰে। উফ, ইমান ছেক্সি মাল তুমি। এবাৰ কৰিব দিয়া। চাবা ইমান সুখ দিম তুমি পাহৰিব নোৱাৰিবা। আৰু পাছলৈ মোক মাতিবা যে আহা মোক ঠাণ্ডা কৰি যোৱাহি বুলি। তাৰ কথা শুনি খঙত মই নিজকে জোৰ জবৰদস্তি কৰি আঁতৰাই আনিলো। সি আঁতৰি গ'ল। কিন্তু তাৰ কথাবোৰ মোৰ কাণত বাজি থাকিল। ৰাতি যেতিয়া স্বামীয়ে মোক চুটিব নোৱাৰিলে, তেতিয়া উত্তেজনাৰ কোবত মোৰ বন্ধুজনৰ কথাবোৰ মনত পৰি থাকিল। আৰু শেষত মই ভাবিলো, যিয়ে নহওক এবাৰ চুটিবলৈ দিব লাগিব বন্ধুক। এইবোৰ ভাবি ভাবি ৰাতি টোপনি গলো। পাছদিনা ৰাতিপুৱা মই বন্ধুলৈ ফোন কৰিলো আৰু ক'লো, কালি যে কৈছিলা কথাটো, মই ৰাতি শুই শুই ভাবিলো তুমি ঠিকেই কৈছা, আমাৰ এওঁ নোৱাৰে ভালকৈ। এদিন তুমি আহিবা পুৰা চুনাচুটি কৰিম আমি। বন্ধুও খুব ফূৰ্তি পালে মোৰ কথা শুনি। এবাৰ মোৰ স্বামী কিবা প্ৰজেক্টৰ কামত মুম্বাইলৈ গৈছিল আৰু সেইটোৱে মোৰ বাবে সোণালী সুযোগ আছিল, কিয়নো ঘৰখনত মোৰ আৰু স্বামীৰ বাহিৰে আন কোনো নাথাকে। কিন্তু মোক স্বামীয়ে মাৰ ঘৰত থৈ যাব বুলি ক'লে। মই ক'লো যে এইবাৰ ময়ে মাক আমাৰ ঘৰলৈ মাতি দিওঁ হ'বনে? তেওঁ হ'ব বুলি ক'লে আৰু ফ্লাইটত মুম্বাইলৈ ৰাওনা হ'ল। ইফালে খাপ পিটি ৰৈ থকা বন্ধু গধূলি হোৱা মাত্ৰকে আমাৰ ঘৰত উপস্থিত। সি মোক সন্মুখত দেখা মাত্ৰকে সাৱটি ধৰি মোৰ গুলপীয়া উজ্জৰিত কামুৰি কামুৰি চুমা খাবলৈ ল'লে। মোৰ গাত তেতিয়া বিজুলী দৌৰিবলৈ লাগিল। ময়ো যৌন বিয়াহত ককটকাই আছিলো। অলপো পলম নকৰি আমি বেডৰুম পালোগৈ। সি মোক কোলাত টানি বিচনাত শুৱাই শাৰীখন খুলি পেলালে। এইবাৰ লাহেকৈ ব্লাউজৰ হুক খুলি ব্ৰাৰ পৰা গাখীৰ দুটা উলিয়াই পুৰা চুপিবলৈ ধৰিলে। গাখীৰ চুপি চুপি এখন হাতে পেটিকোটটো দাঙি তাৰ হাতখনে মোৰ জুলিখন মোহাৰি আছে। ইতিমধ্যে মোৰ জুলি কামৰূপে চপচপীয়া হৈ আছিল আৰু সি আহিবৰ কাৰণে মই পেণ্টিও পিন্ধা নাছিলো। এইবাৰ সি মোৰ পেটিকোট আৰু ব্ৰা দুয়োটাই খুলি একেবাৰে লেংটা কৰি ভৰি দুখন মেলি লৈ চিধাই মোৰ জুলি চেলেকিবলৈ লাগিলে। মই তেতিয়া মুখেৰে আহ 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 কৈ থাকিলো। সি চেলেকি থাকোতে আঙুলি দুটা মোৰ জুলিৰ পুঠাত লগাই ওলোৱা সোমোৱা কৰিব ধৰিলে। মই একদম উত্তেজনাত ক'ব নোৱাৰা হৈ তাৰ মুখতে কামোৰক এৰি দিলো। সিও চেলেকি খাই দিলে। এইবাৰ সি তাৰডাল উলিয়াই দিলে। বাপৰে ইমান শকত কি এইডাল? সি ক'লে, আজি এইডালেৰে ফালিম তোমাক, লোৱা অলপ চুপি দিয়া।
মই কলিটো ধৰি চুমা খাই চপিবলৈ ধৰিলো। তেনেতে কলিং বেলটো বাজি উঠিল। মোৰ পাৰত জী উৰি গ'ল। লৰালৰিকৈ নাইটিটো পিন্ধি দৰজাখন খুলি দেখোঁ ইজন বন্ধু। মই কলো, কিয়? এওঁ নাই নহয়, গম নোপোৱা নেকি? সি ক'লে, পাওঁ, সেইকাৰণেতো আহিছো আজি তোমাক সুধিবলৈ। মই আচৰিত হৈ পৰিলো। তাৰমানে দুয়োটাই প্লেনিং কৰি আহিছে। মই ঠিক আছে আহা ৰুমলৈ বুলি ক'লো। এইবাৰ দুয়োটাই লেংটা হৈ ল'লে আৰু মোকো লেংটা কৰি দিলে। দুয়োটাই কণী দুটা উলিয়াই দিলে। ময়ো আনন্দ মনেৰে চপিবলৈ ধৰিলো। এইবাৰ এটাই মোক বিচনাত পেলাই ভৰি মেলি কণীটো একে ঠেলাতে গুৰিলৈকে সুমুৱাই চলিব ধৰিলে। মই আহ বুলি চিঞৰি উঠিলো। খুব ভাল লাগিছিল জোনানৰ মাত পাই। এটাই আকৌ মুখত কণীটো ভৰাই চলি আছে। মই যে ইমান সুখ পাইছিলো কি ক'ম আৰু। অলপ পাছত মুখৰ পৰা উলিয়াই পাছফালে পকৰত কণীটো ভৰাই দিলে। এটাই নিদাত আৰু এটাই পকৰত চলি আছে। মই বিষত কান্দি দিলো। দুয়োটাই একেৰাহে ধাপ ধাপ দি আছে। মই ঐ দুয়োটাই একেলগে নুচুলিবি, মোক শেষ কৰিলি তহঁতে। এটা এটাকৈ চল, গাখীৰ খা ল। মোৰ হৃদয় ফালি গ'ল আজি। কিন্তু সিহঁতে মোৰ কথালৈ এৰেপ নকৰি সিহঁতৰ মতে চুমন দি থাকিল। এইবাৰ এটাই চলি থাকোতে আনটোৱে গাখীৰ খাই আছে। এটাৰ মালপানী ওলাই মোৰ পেটৰ ভিতৰত পৰি গ'ল। তাৰ পিছত ইটোৱে চুলি মোৰ মুখত তাৰ পানী এৰি দিলে। সেইদিনা গোটেই ৰাতি তিনিবাৰ তেনেকৈ চুলাচুলি কৰিলো।